হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। তো বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসমৰ টিউটৰসকলৰ বাবে শিক্ষা বিভাগে এটা বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। তো শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে, তো বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি আজি আমাৰ শিক্ষা বিভাগে ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ দীৰ্ঘদিনৰ আন্দোলন যে কৰিছে, দীৰ্ঘদিনৰ মুভমেণ্ট কৰিছে, ষ্ট্ৰাইক কৰিছে, তাৰে পৰিপ্ৰেক্ষিতে টিউটৰসকলৰ ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ চেলাৰীটো ইনক্ৰিজ কৰিলে। তো আপোনালোকে গম পাইছে, আগতে টিউটৰসকলে পাইছিল লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ বাবে পাইছিল 10,000, 11,000 এনেকুৱা। কিন্তু এতিয়াৰ পৰা যিবিলাকে 10,000 আগতে পাইছিল, তেওঁলোকে এতিয়াৰ পৰা 12,000 পাব। আৰু যিবিলাকে আগতে 11,000 পাইছিল, তেওঁলোকে এতিয়া 13,000 পাব, কাৰণ চেলাৰীটো ইনক্ৰিজ কৰিলে। কাৰণ তেওঁলোকে বহুত দিনৰ ফালৰ পৰা কাম কৰিছে, সৰ্বশিক্ষা কমিশ্যনৰ অধীনত কাম কৰিছিল, বেঞ্চাৰ শিক্ষক হিচাপে কাম কৰিছিল। কিন্তু তাৰপিছত 2021 তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰিলে, পাৰ্মানেণ্ট কৰিলে। কিন্তু তেখেতৰ NCT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ যিটো কোৱালিফিকেশ্যন DLED লাগিব, তাৰ লগতে বা BEd লাগিব, তাৰ লগতে 50% মাৰ্কছ লাগিব আৰু টেট কোৱালিফাই কৰিব লাগিব। তো বহুতৰ বহুলোকে টেট কোৱালিফাই কৰা নাই টিউটৰসকলে, বহু টিউটৰসকলে। তাৰ পৰিপ্ৰেক্ষিতে অসম চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিলে, অৰ্থাৎ ফুল পে স্কেল নিদিলে অসম চৰকাৰে। তো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে অসম চৰকাৰে। তো যাৰ ফলত তেওঁলোকে আন্দোলন কৰিলে, ষ্ট্ৰাইক কৰিলে, মুভমেণ্ট কৰিলে, মেমৰেণ্ডাম দিলে অসম চৰকাৰক, যাতে চাকৰি নিয়মীয়াকৰণ কৰে, তেওঁলোকৰ যাতে ফুল দৰমহা পায়। তো তাৰপিছত অসম চৰকাৰে তেওঁলোকৰ দাবী মানি নল'লে। এতিয়া অসম চৰকাৰে কি কৰিলে? এতিয়া অসম চৰকাৰে তেওঁলোকৰ চেলাৰীটো ইনক্ৰিজ কৰিলে, অৰ্থাৎ তেওঁলোকৰ চেলাৰীটো বৃদ্ধি কৰিলে, বেতনটো বৃদ্ধি কৰিলে আৰু 10,000-ৰ পৰা 12,000 কৰিলে। আৰু যিবিলাকে 11,000 পাইছিল আগতে, অৰ্থাৎ ME স্কুলৰ বাবে, আপাৰ প্ৰাইমাৰীৰ বাবে, তেওঁলোকে এতিয়া কি পাব? তেওঁলোকে এতিয়া 13,000 পাব, 13,000 পাব। তো বহু প্ৰতীক্ষাৰ পিছত অসম চৰকাৰে এই সুসংবাদ দিলে, অসম চৰকাৰে এই ভাল খবৰটো দিলে। তো এইটো হৈছে বহুত ডাঙৰ বাতৰি, কাৰণ তেওঁলোকে যদি 2,000 পায়, চেলাৰীটো ইনক্ৰিজ হয়, 2,000 কৈ তেওঁলোকৰ চেলাৰীটো ইনক্ৰিজ হয়, আগতে যেতিয়া পাইছিল তাতকৈ যদি 2,000 বেছি পায়, অৰ্থাৎ 2,000 টকা যদি বেছি পায়, তেনেহ'লে তেওঁলোকৰ বহু কাম হ'ব, সম্ভাৱনা কৰিব। তথাপিও মই কৈছোঁ অসম চৰকাৰে যাতে তেওঁলোকৰ মানৱীয় দৃষ্টিতে দেখি তেওঁলোকৰ যাতে চাকৰি নিয়মীয়াকৰণ কৰে, অৰ্থাৎ পাৰ্মানেণ্ট কৰে অতি সোনকালে, আৰু তেওঁলোকৰ সকলোবিলাক সমস্যা সমাধান কৰে। আৰু তাৰ লগতে যিবিলাকৰ চাকৰি এতিয়াও নিয়মীয়াকৰণ কৰা নাই, পাৰ্মানেণ্ট হোৱা নাই, বেঞ্চাৰ শিক্ষক হিচাপে কাম কৰিছে, তেওঁলোকৰো যাতে চাকৰি নিয়মীয়াকৰণ কৰে, স্থায়ী কৰে আৰু ফুল পে স্কেল দি তেওঁলোকৰ যাতে চাকৰি নিয়মীয়াকৰণ কৰে, স্থায়ী কৰে। তো শিক্ষা বিভাগৰ সকলো সংবাদ, এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন, লেটেষ্ট নিউজ, লেটেষ্ট আপডেট, গভৰ্ণমেণ্ট নিউজ, এডুকেশ্যনেল নিউজ, সকলোবিলাক ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অল অপশ্যন থাকিব, শিক্ষামূলক চাকৰি সম্বন্ধে সকলো তথ্য পোৱাৰ বাবে। আৰু ভিডিঅ'টো যিমান পাৰে ইমানখিনি আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ শ্বেয়াৰ, কমেণ্ট, লাইক, ছাবস্ক্ৰাইব মই নতুন নতুন ভিডিঅ' আপলোড কৰাৰ বাবে মটিভেটেড হ'ব। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আপোনালোকে মোৰ ফেচবুক পেজৰ পৰা যদি ভিডিঅ'টো চায়, তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি শ্বেয়াৰ কৰিব ভিডিঅ'খিনি। থেংক ইউ অল অফ ইউ।